এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ চুপ তোৰ লগত কটোৱা সেই সময়খিনি মোৰ জীৱনত আটাইতকৈ বেয়া সময় আৰু মই কেতিয়াও মনত পেলাব নিবিচাৰো বাপৰে হ'ব দে হেৰি নহয় এই শান্তনু দত্তৰ ঘৰত কিবা পাতিছে নেকি কি হ'ল এনেকৈ বহি আছ অফিচৰ পৰাও সোনকালে আহিলে চাকৰিটো কৰিব অশান্তি লাগিছে মা অশান্তি হ'লেই নহ'ব নহয় ভালকৈ কামবোৰ কৰ ইমান টেনশ্যন লৈ কেনেকৈ কামবোৰ কৰিবা ঘৰখনৰ চিন্তাবোৰতো আছেই এই নয়না এক্সিডেণ্টৰ পাছত অফিচৰ কামত ভালকৈ মন দিব নোৱাৰিলোঁ এতিয়া তাৰে ফলবোৰ ভুগি আছোঁ এতিয়া মই কাকো জোৰ কৰিব নোৱাৰো তাইকো নোৱাৰো তোকো নোৱাৰো মোৰ মতে সকলো সুখেৰে থাকিব লাগে বেয়াও লাগিছে বেচেৰীজনী কাইলৈ বিয়া হ'বলৈ সকলোৱে ওলাই যাব মা তুমি খালি এইবোৰ চিন্তা কৰি থাকোঁতে নয়নাৰ কথা পাহৰি নাযাবা তাই যদি এইটো কথা গম পায় বহুত ডাঙৰ কথা হ'ব তাই আৰু সন্তান দুয়োটাৰ কাৰণে অপকাৰ হ'ব যিটো মই একেবাৰে সহ্য নকৰিম তুমি কষ্টুৰ কথাটো ক'বা বৈটো চোতালত খোজকাঢ়ি আছে কাৰ ফোননো তৰুণ মামা মানে সেইজনে ফোন কৰিছে বৌলে কিয় ফোন কৰিছে কি হে ভাগিন বোৱাৰী মোক পাহৰিলা নেকি তুমি পাহৰিলেও মই কিন্তু নাপাহৰো হেল্ল' শুনিছানে হেল্ল' অঁ শুনিছো তোমাৰ মাতটো অলপ বেলেগ বেলেগ যেন লাগিছে নাই মানে মোৰ চৰ্দি লাগিছে গা বেয়া গা বেয়া আৰু এটা গা বেয়া লগা খবৰ দিওঁ বুজিছা তোমাৰ ভাইৰ লগত দৰ্শনা কাইলৈ বিয়া তুমি বহুত চেষ্টা কৰিলা কিন্তু নোৱাৰিলা অৱশ্যে এতিয়াও সময় আছে এতিয়াও বিয়াখন বন্ধ কৰিব পাৰা হ'ব মই জানো আপুনি চিন্তা কৰিব নালাগে আৰু এই বিষয়ে মোক আৰু ফোন নকৰিব থক বৌয়ে ফোনটো চালে কল লিষ্টত গম পাই যাব ডিলিট কৰি দিওঁ কি হ'ল তই নয়নাৰ ফোনটোলৈ কি কৰিছ সেই তৰুণ বোলাটোৱে ফোন কৰিছিল
বৌক বাৰ বিয়াৰ খবৰটো দিবলৈ। ভাগ্য ভাল বৌ নাছিলে, মই ফোনটো উঠালোঁ। এই মানুহটোৱে আমাৰ পৰিয়ালটো ধ্বংস কৰি পেলালে। এতিয়া আৰু বৌক বিয়াৰ খবৰটো দি ঘৰখন জ্বলাব খুজিছিলে। মই ভগৱানৰ ওচৰত একো নিবিচাৰোঁ। মুঠতে এই তৰুণ বোলাটোক এই পৃথিৱীৰ পৰা আঁতৰাই লৈ যাওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইমান ধুনীয়াকৈ চলি থকা ঘৰখন শেষ কৰি পেলালে। তুমি চিন্তা নকৰিবা মা, বেয়া মানুহবোৰ সদায় এই পৃথিৱীখনত জিকি নাথাকে। এদিন এই বেয়া মানুহবোৰ শেষ হ'বই, আৰু সিহঁতৰ মৃত্যুও বহুত বেয়াকৈ হ'ব। আচৰিত, নয়নাই ইমান সোনকালে কথাটো কেনেকৈ মানি ল'লে? তাৰমানে বিয়াখন বন্ধ কৰিব নোৱাৰিম নেকি? তৰুণ, ইয়াৰ অৰ্থ তোৰ বেয়া দিন আৰম্ভ হৈছে। বেয়া দিন একো নাই বাৰু, মই সাপ, দৰকাৰ হ'লে মুঠ সলাম। মুঠতে যেনে তেনে জীয়াই থাকিব লাগিব। ঠিক আছে, এতিয়াৰ মই ভাল মানুহ, বহুত ভাল মানুহ। বেয়া নাপাব, আচলতে খুব খৰখেদাকৈ বিয়াখন পাতিবলগীয়া হ'ল, সেইবাবেই মতা নহ'ল। বিয়াৰ পিছত মই পঠিয়াম ইহঁত দুইটাক আপোনাক সেৱা এটা কৰি আহিবলৈ। ঠিক আছে, হ'ব দিয়ক, থেংক ইউ। বাৰু, কোনে ফোন কৰিছিল? আমাৰ ইয়াতে সম্বন্ধত মামা এজন আছে, তেওঁৱেই ফোন কৰিছিল। জানো বিয়া বুলি ক'ত গম পালে, নমতাৰ বাবে বেয়া পাইছে। এৰা, বিয়া বুলি ক'লে আজিৰ দিনটোত বংশ পৰিয়ালৰ মানুহেৰে ঠাক খাই থাকে, কিন্তু এৰা, মোৰো বৰ মন আছিল, কিন্তু মাতিবি কেনেকে? ঘৰখনত জানো তেনেকুৱা পৰিৱেশ আছে? মানুহবোৰে ইয়াত আহি অপমানহে পাব। বুজিছ, বিয়াৰ পাছত সকলোৰে ঘৰত গৈ এবাৰ আশীৰ্বাদ লৈ আহিবি। সকলো যোজা হ'লনে? হৈ গ'ল, বাকী একো নাই। দৰ্শনৰ তালৈ গৈ প্ৰথমতে দৰ্শনক লৈ মন্দিৰলৈ যাম। মই মন্দিৰলৈ ডাইৰেক্ট যাম। আগতে হোৱা হ'লে স্মিতাকো ক'লোহেঁতেন, এতিয়া আৰু ক'বলৈ মন নাই। যিমান সোনকালে ইয়াৰ পৰা আঁতৰি যায়, সিমানে মই শান্তি পাম। হ'ব দে, মই শুওঁগৈ। দৰ্শনালৈ ফোন এটা কৰোঁ নেকি? নাই, নকৰোঁ। তাই আজিৰ দিনটো নিজৰ মতে থাকক। তাই জীৱনত বহুত কষ্টৰ মুখামুখি হৈছে। অন্ততঃ তাই আমাৰ ইয়ালৈ আহি সুখী হ'লেই হ'ল। সাধাৰণতে বিয়াৰ আগদিনা ছোৱালীবোৰৰ মনত দুখ থাকিলেও মনত এটা ৰঙীন সপোন থাকে। দুখৰ মাজতো সুখ থাকে। কিন্তু আজি মোৰ বৰ ভয় লাগিছে। ৰুমটোৰ নিসংগতাই মোক কিবা অজান ভয়ে শংকিত কৰি তুলিছে। হ'ব দিয়া, তোমাৰ লগত আজি ৰাতি মই থাকিম। বুজিছা, মোৰ পিজিত প্ৰথমবাৰৰ বাবে এইখন বিয়া হৈছে। বৰ ভাল লাগিছে। কাইলৈ কোনো নাথাকিলেও তোমাৰ লগত ময়ে থাকিম। রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ তুমি ইয়াত কি কৰিছা? মনে মনে মই মায়ে গম নোপোৱাকৈ আহিছোঁ। কিয় আহিছা ইয়ালৈ? তুমি বৰ খং কৰি থাকা। মায়ে কৈছে কাইলৈ ইয়াত বিয়া হ'ব। ৰ'বাচোন, দৰা কোন আৰু কইনা কোন? তোমাক কেলে? যোৱা ইয়াৰ পৰা। ইমান খং কৰা? ইয়াত খং নকৰা মানুহ অকল এজনীয়ে পাইছোঁ, মোৰ দোস্ত। এদিনহে আহিল, তাৰপিছত আহাই নাই। নুপুৰ, নুপুৰ, ক'ত গ'লা তুমি? দেখিবলৈ মন নাযায়, অনবৰতে খালি খং। আকৌ যদি দোস্ত আহে মই গুচি যাম দোস্তৰ লগত। কোন দোস্ত? ইয়ালৈ আহিছে?
তাকো এদিন। কি হ'ল কান্দিছা? বিয়াৰ আগদিনা কইনাই কান্দিবই লাগে, কিন্তু তোমাৰ কান্দোনৰ অৰ্থ বেলেগ। এটা কোঠাত সোমাই অকলশৰে কন্দাৰ যন্ত্ৰণা কিমান বেদনাদায়ক সেইটো মই জানো। তোমাৰ জীৱনৰ সকলো খবৰ মই লৈছো। দুখ নকৰিবা, এদিন দেখিবা সকলো তোমাৰ কাষত থিয় দিছে। কিন্তু আজি এই ক্ষণটো জানো মই ঘূৰাই পাম? নোপোৱা। পাৰ হৈ যোৱা সময় আজিলৈকে কোনেও ঘূৰাই পোৱা নাই। ৰবাচোন, তোমাৰ ঘৰৰ পৰা কোনো নাহিব নেকি? নাজানো, হয়তো সৰু ভণ্টিজনী আহিব। সাধাৰণতে বিয়াৰ আগদিনা ছোৱালীবোৰৰ মনত দুখ থাকিলেও মনত এটা ৰঙীন সপোন থাকে। দুখৰ মাজতো সুখ থাকে। কিন্তু আজি মোৰ বৰ ভয় লাগিছে। ৰুমটোৰ নিসংগতাই মোক কিবা অজান ভয়ে শংকিত কৰি তুলিছে। হ'ব দিয়া, তোমাৰ লগত আজি ৰাতি মই থাকিম। বুজিছা, মোৰ পিজিত প্ৰথমবাৰৰ বাবে এইখন বিয়া হৈছে। বৰ ভাল লাগিছে। কাইলৈ কোনো নাথাকিলেও তোমাৰ লগত ময়ে থাকিম। শুই থাকা এতিয়া, একো ভয় কৰিব নালাগে, মই আছো নহয়। প্ৰান্তনু, প্ৰান্তনু, বিয়াখন ভালে ভালে হৈ গ'লেই হয় আৰু। আপুনি ইয়ালৈ কিয় আহিছে? কিয় আহিলো মানে? মইনো গ'লো কেতিয়া? মাত্ৰ কেইদিনমানৰ কাৰণেহে ঘৰৰ পৰা আহিলো। চাওক, আপুনি জ্যেষ্ঠ মানুহ। মোৰ শিষ্টাচাৰে নিশিকাই আপোনাক অপমান কৰিবলৈ। তাৰমানে এইটোও নহয় যে মই সকলো সহ্য কৰি যাম। যাওক, মোৰ ঘৰৰ পৰা ওলাই যাওক। প্ৰান্তনু অলপ সময় পাছতে আহিব। ৰবা, নিয়ম এটা কৰোঁ। আচলতে কইনা বুলি ক'লে মাহ হালধিৰে আজি গা ধুৱাব লাগে। এনেই নিয়ম এটা কৰোঁ আৰু, কইনা বুলি ক'লে মাহ হালধিৰ গোন্ধ গাত লাগি থাকিব লাগে। এইবোৰনো কিয় কৰিব লাগে? কিয় নকৰিম? অৱশ্যে এইবোৰ নিজৰ ঘৰৰ আপোন মানুহবোৰে কৰে। মইনো তোমাৰ কোন হয়? তেনেকৈ কিয় কৈছে? জীৱনত সুখ বা দুখৰ মুহূৰ্তত কাষত থকাবোৰেই আপোন মানুহ। আপোন মানুহ হ'বলৈ কেৱল তেজ মঙহৰ সম্বন্ধই নালাগে নহয়। দিয়ক, আপোনাৰ এই মৰম মই কোনোদিনেই নাপাহৰোঁ। রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ। মোৰ ঘৰৰ পৰা ওলাই যাওক। মইতো তোমাৰ ঘৰলৈ অহা নাই, মই মোৰ স্মিতাৰ ঘৰলৈ আহিছো। এইখন ঘৰ স্মিতাৰ বাবে বৰ মৰমৰ, আৰু সেইবাবে এইখন ঘৰ মোৰ ঠিকনা। ঠিকনা? এই ঠিকনা সলনি হ'বলৈ আৰু বেছি দিন নাই। নোৱাৰিবা সলনি কৰিব। মই ইমান কেঁচা খেলুৱৈ নহয়। স্মিতা, স্মিতা,
শুনিছো আজি বোলে তোমাৰ ভাইৰৰ বিয়া। অৱশ্যে মই বিয়া খাবলৈ অহা নাই। এই বিয়াখনৰ জৰিয়তে তোমালোকে স্মিতাক অকলশৰীয়া কৰিব বিচাৰিছা। মই তাইৰ লগ দিব আহিছো। তাই জিকিব লাগিব, কাৰণ এই খেলখনৰ সৃষ্টি ময়েই কৰিছিলোঁ। স্মিতা হাৰি যোৱা মানে মই হাৰি যোৱা। জেঠাই তুমি তই মোক বিচৰা নাছিলি, কিন্তু মই আহিলোঁ। তোক মই অকলে এৰি দিব নোৱাৰো। কি হ'ল, ইমান কৰিলি, কিবা কৰিব পাৰিলি জানো? মই যদি নাথাকোঁ, কোনদিনা যে তই ৰাস্তা পাবিগৈ তাৰ ঠিক নাই। চোৱা, এটা শুভ কৰ্মত ওলাইছোঁ, গতিকে বিধি পথালি নিদিলেই মই ভাল পাম। বহুত সহ্য কৰিছোঁ নুপুৰৰ বাবে, আৰু খেলি মেলি কৰিলে মই কিন্তু সহ্য নকৰিম। সকলো পাহৰি যাম। দৰ্শনা, অঁ গা ধুবলৈ যোৱা নেকি? প্ৰান্তনু অলপ সময় পাছতে আহিব। ৰ'বা, নিয়ম এটা কৰোঁ। আচলতে কইনা বুলি ক'লে মাহ হালধিৰে আজি গা ধুৱাব লাগে। এনেই নিয়ম এটা কৰোঁ আৰু, কইনা বুলি ক'লে মাহ হালধিৰ গোন্ধ গাত লাগি থাকিব লাগে। এইবোৰনো কিয় কৰিব লাগে? কিয় নকৰিম? অৱশ্যে এইবোৰ নিজৰ ঘৰৰ আপোন মানুহবোৰে কৰে। মইনো তোমাৰ কোন হয়? তেনেকৈ কিয় কৈছে? জীৱনত সুখ বা দুখৰ মুহূৰ্তত কাষত থকাবোৰেই আপোন মানুহ। আপোন মানুহ হ'বলৈ কেৱল তেজ মঙহৰ সম্বন্ধই নালাগে নহয়। দিয়ক, আপোনাৰ এই মৰম মই কোনোদিনেই নাপাহৰোঁ। হ'ব দিয়া, তোমাৰ দৰে ময়ো আপোন মানুহ অবিহনে জীৱন পাৰ কৰিছোঁ। এইকেইদিনত তুমি মোৰ লগত কাৰোবাক দেখিছানে? হ'ব দিয়া, কেতিয়াবা মোৰ কাহিনীও তোমাক শুনাম। তুমি বহাচোন, ইয়াতে অকণমান মাহ হালধি সানি দিওঁ। চাওঁ, এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো কিনো